Hello students, welcome to our YouTube channel Brain Booster Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক ক্লাছ 7 ৰ চেপ্টাৰ 6 ৰ অনুশীলনী 6 ৰ 4 নম্বৰ মেথটো কৰাব ওলাইছো। এই মেথটোত কি দিছে প্ৰশ্ন মই পাতি দিছো। ত্ৰিভুজ LMN এটা সমদ্বিবাহু ত্ৰিভুজ। LMN এটা সমদ্বিবাহু ত্ৰিভুজ মানে দুডাল বাহু সমান। আৰু কৈছে যে m কোণটো n কোণটো সমান m কোণ ইকুৱেল n কোণ হৈ গ'ল এইখিনি আমি গম পালো আৰু এটা কথা কৈছে m কোণ ইকুৱেল n কোণ গম পালো আৰু m, n এই দুটাৰ এটা ভ্যালু থাকিব নহয় সেই ভ্যালুটোৰ কথা কৈছে যে যেটো l কোণটো l ৰ দুগুণ বুজি পাইছা l ৰ দুগুণ l ৰ দুগুণ মানে যদি L to 30 and এই কিমান হ'ব দুগুণ 60 যদি এটো 45 তেন্তে এই দুগুণ কিমান হ'ব 90 দুগুণ ঠিক আছে এতিয়া আকৌ আমি চাম ত্ৰিভুজ LMN ৰ পৰা 3 নম্বৰ আৰু 4 নম্বৰটো প্ৰায় সিমিলাৰ L plus M plus N equal 180 ডিগ্ৰী তিনটা কোণৰ যোগফল 180 ডিগ্ৰী এতিয়া L কোণটো L এ থাকিব M কোণটো কি বুলি কৈছিল L কোণৰ দুগুণ twice L মানে ডাইৰেক্ট M বুলি নাপাতি আমি কি পাতিব পাৰো দুগুণ পাতিব পাৰো L ৰ দুগুণ প্লাস N কোণটো একে হ'ব twice L equal 180 ডিগ্ৰী আমাৰ কোণ কৈছে কোণবিলাক ফাইন কৰা কৰিম L কেটা হৈ গ'ল L কোণ 2 3 4 5টা 5 angle L equal 180 ডিগ্ৰী এটা angle L পাঁচটো পূৰণ হৈ আছিল কিটো সাইডে লৈ গলে এটো বহুত কোৱেশ্চন কাৰে কি লৈ যাও যে আমাক ফাইন কৰিব কি কৈছে আমি এটা angle মানে ইয়াত থকা সব বস্তু লেফট সাইডৰ পৰা আমি ৰাইট সাইডলৈ লৈ গৈ থাকিব লাগিব এটা হৰণ হৈ যাব পূৰণ হৈ আছিল হৰণ L angle equal কিমান হ'ব 5 ৰে কৰিলে 5 3 গুণ 15 30 থাকিব 636 36 পাই গ'ল L কোণটো পাই গলো 36 ডিগ্ৰী M কোণটো কিমান হ'ব এতিয়া L ৰ দুগুণ twice L 2 into 36 72 আৰু N কোণটো কিমান হ'ব গৈ M কোণৰ সৈতে একেই যেতিয়া 72 এতিয়া তোমালোকে লিখনে কৰে কোৱেশ্চন যে শুদ্ধ হৈছে জানো এনসাৰটো শুদ্ধ বলে কি হ'ব লাগিব LMN আমি এনেই পাতি লোৱা নাই তিনটাৰ যোগফল 180 বুলি ইয়াতো হ'ব লাগিব এনসাৰটো 70 70 140 আৰু 4 বাকিব 2 2 4 36 লগত 4 যোগ কৰিলে 40 140 আৰু 40 180 তো ৰিয়েলটো এই ত্ৰিভুজটোৰ কোন কিটাৰ যোগ হ'ব লাগিব 180 বুজি পাইছা তো চিয়ন্ত সত্য কথা এটা তো আজিলৈ ইমানতে এই অনুশীলনটো সমাপ্তি ঘটালো তোমালোকে কৰি চাবা মেথছ বিলাক ওকে আৰু এনি ডাউট প্লিজ কমেন্ট মোক কমেন্ট কৰা যদি PDF হিচাপে লাগে তোমালোকৰ মেথছ বিলাক মই ডেসক্ৰিপচনত দি দিম লিংক তোমালোকে তাৰ পৰা চাই লব পাৰিবা তো আজিলৈ থ্যাংক ইউ সো মাচ নেক্সট আমি কৰিম 6D অনুশীলনী সেম পাঠৰ